সকলোকে নমস্কাৰ জনাইছোঁ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি ক'লৈ আহিছোঁ কি কৰিছোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আৰু ব'লক যাওঁ নাটক চাবৰ কাৰণে আহিছোঁ আমাৰ লগত আহিছে আমাৰ শৈলেন ছাৰ আৰু শহু দেউতা পিছতে মই ছোৱালী শহু দেউতা মানে আমাৰ মামা শহু দেই ৩৫টা ওলাই গৈছে কি এইজনী আকৌ বোৱাৰী বঢ়িয়া এজনী আকৌ কোন চিনি পাইছে নহয় আমাৰ এতিয়া আমি আহি আছোঁ মানে গাঁৱৰ পথাৰৰ মাজেৰে আমাৰ পথাৰখন অকণমান গাড়ী ওপৰৰ পৰাই দেখুৱাইছোঁ যে এইফালে আমাৰ পথাৰখন আছে বেলি ডুবিবৰে হ'ল দেখিছেনে আজি ভালকৈ বেলিটো ওলালে তথাপিও উপায় নাই যিহেতুকে নাটক চাম বুলি আহিলোঁ এতিয়া মানে আমি আহি আছোঁ এইফালেদি ৰাস্তাটো দেখিছেনে নাই একদম পূৰা শ্যামগাঁও হৈ আহিছোঁ আৰু তেওঁলোকৰ বুদ্ধ বিহাৰেদি আহি গ'লোঁ গছখিনি গৈ থাকোঁ এতিয়া চাব দেই আমি এইফালে আহি আছোঁ অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত যিটো পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহ নাট মহোৎসৱ হৈ আছে তাত আমি পাই গ'লোহি এতিয়া আৰু সৰু সৰুকৈ কিবাকিবি মেলা চেলাও বহিছে নেকি আৰু মোৰ বিৰাট ভাল লাগে কাৰণে এইবিলাক চাই খুব ভাল লাগে আৰু অসমীয়া নাটকবিলাক প্ৰায় শেষ হৈ গ'ল এতিয়া নগা নাটক আৰম্ভ হ'ব বোলে আহোঁতে অকণমান দেৰি হৈ গ'ল ঘৰৰ কাম সামৰি পেলাই আহিছোঁ যিহেতুকে চোৱাৰ দুৰ্বাৰ হেঁপাহ সেইকাৰণে আহি গ'লোঁ আৰু ভাবিলোঁ আপোনালোককো অকণমান পৰিৱেশটো দেখুৱাই দিওঁ আৰু লাহেকৈ আমি সোমাই লওঁ আহি আছোঁ এইফালে দেখিছেনে সুন্দৰকৈ ধুনীয়াকৈ একদম ধুনীয়াকৈ আমি গৈ লওঁ এতিয়া এইখিনি মানে অনুষ্ঠান মোৰ দেখুৱাব তাৰপিছত মানে এইখিনি দেখিছেনে নাই একদম ধুনীয়াকৈ মানে আমি গৈ আছোঁ এতিয়া আমাৰ লগত আমাৰ কোন আহিছে গোটেইখিনি আহিছে আমি গোটেইখিনি গৈ লওঁ ব'লক চলো দ্বিতীয় পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহ এইখন আমাৰ ইয়াত এতিয়া আমি সোমাই গৈ আছোঁ ব'লক যাওঁ গোটেইখিনি দেখুৱাই আছে আমাৰ তাই আহি আছে ফাইনেলি পাই গ'লোঁ পৰিৱেশটো অকণমান দেখাইছোঁ খাদ্যবিলাক পেলাইছে আমি নাটকখন চাই লওঁগৈ আহা ফাৰ্ষ্ট টাইম আমি যাওঁ নাটকখন চাবলৈ এইফালে গৈছে নেকি ভিনদেউ ক'ত গ'ল বাৰু বিচাৰি পাইছোঁ চাওঁচোন তেওঁলোকৰ নাট্য মণ্ডপটো থলুৱা সামগ্ৰীয়ে ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে যে খুব বেছি ভাল লাগিছে আৰু ঠাইতে পোৱা নৰাৰে কাটি তেওঁলোকে ষ্টেজটো গঠন কৰিছে আৰু প্ৰৱেশদ্বাৰ প্ৰস্থানদ্বাৰ গোটেইখিনি বনাইছে খুব বেছি ভাল লাগিল আৰু মানুহো বহুত হৈছে চাই আৰু তেওঁলোকৰ যিখিনি পৰিৱেশন শৈলী সেইবোৰো খুব বেছি ভাল লাগিলে আৰু
এনেকুৱা নাটক হওক বা কোনো সংস্কৃতি হওক, এইবিলাকে আমাক এটা সমন্বয়ৰ বাৰ্তা দি যায়, যিহেতুকে সকলোৱে একতাৰ দোলেৰে বান্ধ খাই থাকিলে বেছি ভাল লাগে আৰু তেওঁলোকে ইমান সুন্দৰকৈ নাটকখন উপস্থাপন কৰিছে, খুব বেছি ভাল লাগিল চাই, বহুত ভাল লাগিল। এইকেইটা পোৱালিকেইটা হাই কোৱা ধুন, কেনেকুৱা লাগিছে নাটক চাই? মজা লাগিছে, তুমি বুজি পাইছানে? এতিয়া আমি আহি আছোঁ এইফালে বজাৰলৈ বুলি, কি হৈ আছে গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিম, তাৰপিছত অলপমান সৰহকৈ কিছুমান বস্তু দেখুৱাম। মানে মোৰ কেমেৰাত কিমানখিনি বন্ধ কৰিব পাৰোঁ নাজানো, গৈ আছোঁ। বোৱাৰীজনী মানুহটো হেৰালে দেই, বিচাৰি পোৱা নাই, এটা টেনশ্যন হৈ গৈছে দিছে নে, কপাল চপাল ফুপাই গৈছেগৈ দিছে নে, মানুহটো হেৰালে বিচাৰি পোৱা নাই বুলি কিবা এটা আনিবলৈ কৈছিলোঁ, আকৌ সুধিছে। আজি মোৰ ড্ৰেছ দেখিছে নাই, একদম ঘৰত পিন্ধা নিচিনা আহি গৈছোঁ, আজি যি পালোঁ তাকে পিন্ধি আহিলোঁ, তেতিয়াহে লাজ লাগিছে, মানুহ বহুত আছে। এতিয়া হৈছে নাগা কিটচেন, দেখিছেনে? কি বস্তু আনিছে আমি এবাৰ চাওঁ ব'লক, যাওঁ। গেঠাই গৈছিলে আইচকল, আদা এইবিলাক আনিছে, তোমাকে ধুনীয়াকৈ খাই বৈ আজৰি হ'লোঁ। এতিয়া ওলাই আহিলোঁ, আমি এতিয়া যাওঁগৈ আৰু তাৰপিছত সকলোকে লগ পাই আছোঁ। নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক, কাইলৈ হয়তো আহিব পাৰোঁ আকৌ, আজি চালোঁ, কাইলৈ হয়তো চাব পাৰোঁ নাচাব পাৰোঁ ঠিক নাই, কিন্তু কাইলৈ আহিম বুলি ভাবিছোঁ। মোৰ স্কুল আছে, চাই লওঁ কি কৰোঁ।